পানী এয়া এতিয়া কাৰাগাৰত হাহাকাৰ কৰিছে সিআইডি কাৰ্যালয়ত যি লকাপত আছে লকাপত শ্যামকানু মহন্ত আৰু অমিপ্ৰভাক লাগে বিশুদ্ধ খোৱা পানী তেওঁলোকে তাত থকা লেতেৰা পানী খাব পৰা নাই বুলি মন্তব্য কৰিছে আৰু সেই কাৰণে 12টা দিনত পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব পৰা দুই মহন্তই সম্পত্তি সিআইডি কাৰ্যালয়ৰ অনা হল নতুন পানীৰ টেংক দেওবাৰে নতুন পানীৰ টেংক লগাবলৈ সিআইডি কাৰ্যালয়ত কৰ্মচাৰী ব্যস্ততা এয়া হৈছে জুবিন গাৰ্গৰ সমগ্ৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত আটাইকেইজনৰ এক কিছু নতুন নতুন তথ্য সিআইডি কাৰ্যালয়ৰ ভিতৰত তেওঁলোকে দিন অতিবাহিত কৰিছে কাৰণ অসমবাসী ৰাইজে এই কিজনক বাদ দি বাকি সমগ্ৰ অসমবাসী ৰাইজে এতিয়াও হুকত ভাগি পৰিছে তেওঁলোকে এতিয়াও মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ নাই তাৰ মাজতে শ্যামকানু মহন্তক লাগে বডি মাসাজ তেওঁ এই 1 অক্টোবৰৰ পাছত যে সিআইডিৰ লকাপত তেওঁলোকক ৰখা হৈছে তাত তেওঁ হনো মজিয়াত শুই পকাত শুই গা বিখাইছে সেই কাৰণে তেওঁক বডি মাসাজ লাগে যেতিয়া তেওঁ জেলত বা লকাপত নাছিল ইয়াৰ আগৰ যি পৰিস্থিতি আছিল সপ্তাহত দুবাৰকৈ মাসাজ লৈছিল এজন শ্যামকানু মহন্তই ঠিক একেদৰে জন্মদিনৰ কেক কাটি নিজৰ জন্মদিন এইখিনি সময়তো যেটো সময়ত সমগ্ৰ ৰাজ্যবাসী হুকত নিয়মন হৈ আছে জুবিন গাৰ্গক হেৰুৱাই কোনে দুৰ্গা পূজা নাপাতিলে দীপাৱলী পাতিব নাপাতে তাকলৈ মানুহৰ মনত কিছুমান প্ৰশ্ন আছে সেই সময়ত কিন্তু নিজৰ জন্মদিন পালন কৰিব বিচাৰিছিল লকাপত অমিপ্ৰভা মহন্তই নিজৰ পৰিয়ালৰ মানুহক মাতি আনিছিল কেক লৈ আনিবলৈ কৈছিল কিন্তু সিআইডিয়ে তেওঁলোকক সুমুৱাত প্ৰৱেশত বাধা দিলে এয়া হৈছে এওঁলোকৰ নমুনা সিদ্ধাৰ্থ শৰ্মাই খুব বেছি গোন্ধ পাইছে কাৰণে তেওঁ এটা ৰুম পাৰফিউম স্প্ৰে এটা তেওঁ বিচাৰি আহিছিল এয়া হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু অমিপ্ৰভা মহন্তৰ কিছুমান নমুনা তেওঁলোকক এতিয়াও বডি মাসাজ লাগে বাৰ্থডে কেক কাটি জন্মদিন উদযাপন কৰিব লাগে আৰু হেউতেকৈ বিচাৰিছে বিশুদ্ধ খোৱা পানী মই আপোনাক দেখুৱাইছো দৃশ্যাংশ আমাৰটো আহি পৰিছে এয়া হৈছে সিআইডি কাৰ্যালয়ৰ দৃশ্য এয়া হৈছে সিআইডি কাৰ্যালয়ৰ দৃশ্য এটো বিশুদ্ধ পানীৰ টেংক এটা ওপৰলৈ নিয়া হৈছে কেৱল শ্যামকানু মহন্ত অমিপ্ৰভা মহন্ত আৰু লগতে সিদ্ধাৰ্থ শৰ্মাক বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ কাৰণে আপোনালোকে মন্তব্য কৰিব পাৰে এবোৰ কিছুমানে লিখিছে যে হাই ক্লাছ অপৰাধীৰ কাৰণে অসম আৰক্ষীৰ ফালৰ পৰা হাই ক্লাছ ফেচিলিটি দিয়া হৈছে তেওঁলোকক বিশেষ কিছুমান সুবিধা দিয়া হৈছে কাৰণ সিআইডিৰ লকাপত ইয়াৰ পূৰ্বেও বহু অভিযুক্ত আছে তেওঁলোকক কোনো কাৰণত এই ধৰণে বিশুদ্ধ পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল কিন্তু শ্যামকানু মহন্ত অমিপ্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ ক্ষেত্ৰত কিয় বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ বহুতো মনত প্ৰশ্ন উত্থাপন হৈছে সকলোৱে কৈ আছে এয়া হৈছে সিআইডি কাৰ্যালয়ৰ দৃশ্য সিআইডি এই কাৰ্যালয়টোতে লকাপত আছে আটাইকেইজন আৰু তেওঁলোকৰ হাহাকাৰ কৰিছে বুলি কৈছে খুব পৰা নাই খাব পৰা নাই তেওঁলোকৰ এনেকুৱা ধৰণৰ মন্তব্য আহিছে কিন্তু অসমবাসী ৰাইজে বিচাৰিছে যে খসাটো কি হৈছিল তেওঁলোকে যদি মুখ খুলিলেহেঁতেন বা এই যি 13টা দিন বা 14টা দিন তেওঁলোকে যি অন্তৰ্ধান হৈ আছিল শ্যামকানু মহন্ত বিদেশত বহি তেওঁ নিজকে কেনেকৈ নিৰ্দোষী সাব্যস্ত কৰিব পাৰি তাৰ কাৰণে তেওঁ লাগি আছিল ঠিক একেদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ মোবাইল ফোনটো লৈ পলায়ন কৰিছিল আৰু অমিপ্ৰভা মহন্ত ইয়াত অহাৰ পৰা কিছুমান উল্টা পুল্টা মন্তব্য তেওঁ কৰি আছিল ইটো মন্তব্যৰ লগত হিটো মন্তব্য নিমিলে আৰু হেহতেকৈ এটা তেওঁলোকক লাগে বিশুদ্ধ খোৱা পানী এই শ্যামকানু মহন্তই লেতেৰা পানী খাব নোৱাৰে অমিপ্ৰভা মহন্তই লেতেৰা পানী খাব নোৱাৰে সিদ্ধাৰ্থ শৰ্মাই সেই লেতেৰা লকাপত থাকিব নোৱাৰে কিন্তু তেওঁলোকে কাম এনেকুৱা ধৰণৰ কৰি থৈ আহিলে ইমানেই কথা লুকুৱালে আৰু এতিয়া তেওঁলোকৰ কাৰণে এই ধৰণৰ ব্যৱস্থা কৰিছে সিআইডি কাৰ্যালয়ৰ কৰ্মচাৰীসকলে বিশুদ্ধ খোৱা পানী দিব লাগে 12টা দিন হয়তো পানী খাব পৰা নাই অমিপ্ৰভা মহন্ত যিগৰাকীৰ মন্তব্যই তোলপাৰ লগাইছে তেওঁ প্ৰথমৰ পৰা মিছা কথা কৈ আছিল যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল সুধা যেতিয়া হৈছিল কাৰণ ইয়তখনত এগৰাকী অমিপ্ৰভা মহন্ত আছিল আৰু থকাৰ পিছত তেওঁ প্ৰথম মিছা কথাটো কৈছিল আৰু তেওঁ সেই মোবাইলটো ক'ত আছিল বা ভিডিঅ'টো কোনে কৰিছিল তাক লৈ তেওঁ কিছুমান সময় ইটোৰ পিছত হিটো মন্তব্য কৰিছিল যিবোৰে সমগ্ৰ ঘটনাটোৰ তদন্তৰ ক্ষেত্ৰত কিছুমান বিভ্ৰান্তি সৃষ্টি কৰিছিল আসলতে আৰু এইগৰাকী অমিপ্ৰভা মহন্ত তথাকথিত গায়িকা দুই এটা গান গাইছে জুবিন গাৰ্গৰ লগতে বা কাখত থাকে দুই চাৰিটা গান গোৱাৰ সুযোগ লাভ কৰিছিল কিন্তু তাত কি হল সিঙ্গাপুৰত গৈ কিয় এনেকুৱা ধৰণৰ মন্তব্য তেওঁ কৰিব লগা হল সেয়া কিন্তু এটা ৰহস্য আৱৰ্তন আছে শ্যামকানু মহন্তক বডি মাসাজ লাগে ফ্লোৰত শুই তেওঁ গা বিখাইছে এয়া হৈছে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তত বা সমগ্ৰ ঘটনাটোত অভিযুক্তসকলৰ কামৰ নমুনা এতিয়াও তেওঁলোকক লাগে কিছুমান হাই ক্লাছ ফেচিলিটি যেটো সময়ত সমগ্ৰ অসমবাসী ৰাইজে কাৰণ জুবিন ক্ষেত্ৰত গৈ যোনটো হাইৱে আছে যেটো 27 নং ৰাষ্ট্ৰীয় ঘাইপথ তাত উৰে নিশা মানুহে কান্দি পকাত শুই তেওঁলোকে দিন অতিবাহিত কৰিছে
এটা মুহূৰ্ত সেই জুবিন ক্ষেত্ৰৰ পৰা জুবিনৰ অনুৰাগীসকল আঁতৰি যাবলৈ বিচৰা নাই সকলোৱে ন্যায়ৰ দাবী কৰিছে আজি অৰুণ গাৰ্গে এটা মন্তব্য কৰিলে যে আমাক ন্যায় লাগে গৰিমাবৌ উৰে ৰাতি কান্দি কান্দি উৰে নিশা লুকুৱাকৈ আছে জুবিন গাৰ্গৰ আটাইতকৈ কাষৰ যিগৰাকীক আমি জানো জুবিন গৰিমা বুলি এটা জ্যোতি যিটো সেই জ্যোতিৰ গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গ অবিহনে কেনেকৈ এই 23টা দিন পাৰ কৰিছে সেয়া মই নকলো আমি সকলোৱে বুজি পাইছো আপোনালোকে বুজি পাইছে কিন্তু এওঁলোক নিজৰ জেগাত নিজে ঠিক আছে তেওঁলোকক বিশুদ্ধ খোৱাপানী লাগে মিনাৰেল ৱাটাৰ তেওঁলোকক লাগে বডি মাসাজ লাগে সিদ্ধাৰ্থ শৰ্মা যিজনে জুবিন গাৰ্গক 4 বছৰ 5 বছৰ তেওঁৰ যিবোৰ অনুষ্ঠানৰ প্ৰাপ্য মাননীয় হিচাপ দিয়া নাছিল লাখ লাখ কোটি কোটি টকা জুবিন গাৰ্গৰ পৰা আত্মসাৎ কৰা অভিযোগ উত্থাপন হৈছে সেই সকলক কিন্তু এতিয়াও সেই আগৰ ধৰণৰ ফেচিলিটি লাগে শ্যামকানু মহন্ত চিন্তা কৰক যিজনে 1 অক্টোবৰ যিজনক গ্ৰেপ্তাৰ কৰা হ'ল তেওঁ প্ৰথমতে সমগ্ৰ ঘটনাৰ আৰম্ভণিৰ পৰা তেওঁ গোটেই ঘটনাটোক বিপথে পৰিচালনা কৰাৰ চেষ্টা কৰিছিল ফেসবুকত আহি নিজকে নিৰ্দোষী বুলি তেওঁ ক'বলৈ চেষ্টা কৰিছিল কিন্তু অসমৰ ৰাইজৰ সন্মুখত থিয় হোৱাৰ সৎসাহস তেওঁলোকে কৰিব নোৱাৰিলে আৰু সেই কাৰণে হয়তো আৰক্ষীৰ হাতত তেওঁলোকে ধৰা দিছে কাৰণ কোনো কাৰণত তেওঁলোকে এইটো মৰখাস কৰিব নোৱাৰে যে তেওঁলোকে অসমবাসী ৰাইজৰ সন্মুখত আহি থিয় হ'ব কিন্তু এতিয়া কৈছো যে তেওঁলোকৰ এতিয়া সিআইডি লকাপত তেওঁলোকৰ এটা নতুন নতুন কিছুমান কথা ওলাইছে বডি মাসাজ লাগে শ্যামকানু মহন্তক বাৰ্থডে কেক লাগে ভানুপ্ৰিয়া মহন্তক দুইটা একে পৰিয়ালৰ বুলি জানিব পৰা গৈছে দুইজন একেটা পৰিয়ালৰ পৰা আহে আৰু লগতে এই সিদ্ধাৰ্থ শৰ্মা যিজন এজন ব্যৱসায়ী এজন বেপাৰী তেওঁ জুবিন গাৰ্গৰ যি কোটি কোটি টকা আত্মসাৎ কৰিছিল সেইবোৰক কিন্তু এতিয়া ফেচিলিটি লাগে আৰু তেওঁলোকক ফেচিলিটি দিয়াও হৈছে মই এইকাৰণে বাৰে বাৰে দেখুৱাই আছো সাধাৰণ কৈদিক দিয়া নহয় কি কাৰণত অমিপ্ৰভা মহন্ত শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক দিয়া হৈছে তাক লৈ প্ৰশ্ন আছে এইদৰে আজি সিআইডি কাৰ্যালয়ৰ দিনৰ ভাগত এটা বিশুদ্ধ পানীৰ বাবে এটা টেংক ওপৰলৈ নিয়া হৈছে কেৱল 12টা দিন তেওঁলোকে খাবলৈ বিশুদ্ধ পানী খোৱা নাই বা খাব পৰা নাই কাৰণে এয়া হৈছে জুবিন গাৰ্গৰ হত্যাৰ বা এই সমগ্ৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নাম সাঙুৰ খোৱা তিনিজন অন্যতম অভিযুক্তৰ লকাপৰ ভিতৰত তেওঁলোকৰ কামৰ নমুনা কেনেকৈ অমিপ্ৰভা মহন্তই তেওঁক সংগীতৰ পথাৰখনলৈ হাতত ধৰি লৈ অনা মানুহজনৰ মৃত্যুৰ পাছত নিজৰ বাৰ্থডে উদযাপন কৰিব পাৰে তাকো সিআইডি লকাপত এয়া হৈছে অমিপ্ৰভা মহন্তৰ মানসিকতা যি আমি কবলৈ যদি যাও মানসিকতা মেঘালী বৰগোহাঁই লিখিছে ইয়াতকৈ কঠোৰ শাস্তি দিয়া হওক ৰমণী গগৈ লিখিছে সিংগাপুৰৰ সাগৰতলিত আনি দিব লাগে খোৱাৰ উপৰিও সাঁতুৰিব পাৰিব মানে তেওঁলোকক সাগৰতে প্ৰক্ষেপ কৰিবলৈ কৈছে তামিলজ্যোতি নামেদ লিখিছে জাষ্টিস ফৰ জুবিন গাৰ্গ প্ৰণতি লেহৰীয়া লিখিছে এওঁলোকৰ গাত চুৰত পাত খান্দি দিব লাগে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে মানুহৰ খং উঠি আছে বিজু কুমাৰ বৰা লিখিছে জাষ্টিস ফৰ জুবিন গাৰ্গ অভিজিত নেওগে লিখিছে জাষ্টিস ফৰ জুবিন গাৰ্গ অঞ্জনা শইকীয়া লিখিছে জাষ্টিস ফৰ জুবিন গাৰ্গ মণিকংকন কলিতা লিখিছে কিয় ইমান আতিথ্য হিচাপ লাগে আমাক এই ধৰণৰ মন্তব্য সকলে কৰিছে কাৰণ বডি মাসাজ বাৰ্থডে কেক লাগে আৰু লাগে বিশুদ্ধ খোৱা পানী এয়া হৈছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নাম সাঙুৰ খোৱা তিনিজন অন্যতম অভিযুক্ত তিনিজন মিছলীয়া মানুহ কাৰণ তিনিজনেই সমগ্ৰ ঘটনাৰ লোক লৈ প্ৰথমৰ পৰা মিছা মাতি আছে অমিপ্ৰভা মহন্তই মিছা মাতিছে শ্যামকানু মহন্তই মিছা মাতি আছে লগতে সিদ্ধাৰ্থ শৰ্মাই মিছা মাতি আছে এতিয়ালৈকে শেখৰ জ্যোতি গোস্বামীয়ে ইটোৰ পিছত সিটো তেওঁলোকে বাক্য সলনি কৰি আছে সমগ্ৰ ঘটনা প্ৰক্ৰিয়াটো বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি আছে লগতে সন্দীপন গাৰ্গ এইকেইজন হৈছে ঘটনাৰ সময়ত জুবিন গাৰ্গৰ কাষত থকা একোজন ব্যক্তি কাইলৈৰ দিনটোত সিংগাপুৰৰ পৰা দুজন প্ৰবাসী অসমীয়া আহি ইয়াত পোৱাৰ সম্ভাৱনা আছে তেওঁলোকৰ ভাষ্যকালে গ্ৰহণ কৰিব সিআইডিয়ে কিন্তু ৰাইজৰ প্ৰশ্ন যে তদন্ত ইমান দেৰি কিয় হৈছে সকলো এটাই লাগে যে অতি শীঘ্ৰেই আমাক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে ঘটনাত কোন জড়িত কোনে সঁচাকৈ জুবিন গাৰ্গক হত্যাৰ বলি হ'ল নেকি সঁচাকৈ জুবিন গাৰ্গক সিংগাপুৰলৈ হত্যা কৰিবলৈ লৈ যোৱা হৈছিল নেকি কি কাৰণত জুবিন গাৰ্গৰ যে যাত্ৰা সময়ত জুবিন গাৰ্গৰ লগত নাছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তেওঁৰ ভিসা কি কাৰণত কেনসেল হৈছিল সকলো তদন্ত কৰিব লাগে কুলদীপ বাস্তৱে লিখিছে জাষ্টিস ফৰ জুবিন গাৰ্গ জিয়া খানে লিখিছে এসি এটাও দি দিব লাগে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে সকলোৰে আসলে খং উঠিছে এই সকল লোকৰ যি ধৰণৰ মানসিকতা যেটো সময়ত সমগ্ৰ অসমবাসী ৰাইজ শুব পৰা নাই যেটো সময়ত সমগ্ৰ অসমবাসী ৰাইজে প্ৰতি মুহূৰ্তত খাৰ পাই উঠি জুবিন গাৰ্গক বিচাৰিছে আৰু সেই সময়তে কিন্তু এই লকাপত সোমাই থকা জুবিন গাৰ্গৰ ঘটনাত অভিযুক্ত সকলক এতিয়া ইটোৰ পাছত হিটু ফেচিলিটি লাগে বডি মাসাজ লাগে শ্যামকানু মহন্তক যিজন এজন অন্যতম বেপাৰী বুলি ক'ব লাগিব নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালী ফেষ্টিভেল পাতি লাখ লাখ টকা লুণ্ঠন কৰিছে তেখেতৰ ঘৰৰ ভিতৰত সিআইডিয়ে বহু বেআইনী নথিপত্ৰ তেখেতৰ পৰা উদ্ধাৰ কৰিছে
PWD ডিপাৰ্টমেণ্টৰ ভুৱা চিলমোহৰ তেখেতৰ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে তাৰ কাৰণে CIDয়ে নিজাববীয়াকৈ অৰ্থনৈতিক অপৰাধজনিত ঘটনা তেওঁৰ বিৰুদ্ধে ৰুজু কৰিব লগা হৈছে সেইজন শ্যামকানু মহন্তক বডি মাছাজ লাগে নহলে থাকিব নোৱাৰে ইয়াৰ আগতে তেওঁ সপ্তাহত দুবাৰ কৰি বডি মাছাজ লৈছিল এয়া হৈছে শ্যামকানু মহন্তৰ মন্তব্য লগতে অমিত প্ৰভা মহন্ত তথাকথিত গায়িকা বুলি কৈছো দুটামান গান গাইছিল আৰু জুবিন গাৰ্গৰ হাতত ধৰি গান গাবলৈ শিকিছিল সেইগৰাকী অমিত প্ৰভা মহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো নিজৰ জন্মদিনটো লকাপৰ ভিতৰত পাতিব বিচাৰিছিল ঘৰৰ পৰিয়ালক বিচাৰিছিল বাৰ্থডে কেক আৰু ঘৰৰ পৰিয়ালক তেখেতৰ কথা শুনি লৈ গৈছিল সেই বাৰ্থডে কেকটো কিন্তু সোমাবলৈ নিদিলে সিদ্ধাৰ্থক লাগে ৰুম পাৰফিউম স্প্ৰে লাগে কাৰণ তাত গোন্ধ পাইছে কিন্তু তেওঁলোকে কি কাম কৰিলে কি কাৰণত তেওঁলোকৰ এই CID কাৰ্যালয়ত তেওঁলোক লকাপত থাকিব লগা হৈছে সেয়া আমি সকলোৱে জানো আৰু তেওঁলোকে যদি প্ৰথমৰ পৰা সমগ্ৰ ঘটনাটো কোনো ৰহস্য নাথাকিলেতেন তেতিয়া তেওঁলোকক জেৰা চলোৱা নহয় বা তেওঁলোকক এনেকুৱা আটক কৰিবলগীয়া নাছিল কিন্তু তেওঁলোকৰ মন্তব্যৰ পৰা গম পোৱা যায় তেওঁলোকৰ ইটোৰ পিছত সিটো মিছা কথাৰ পিছত গম পোৱা যায় যে জুবিন গাৰ্গৰ এই মৃত্যু স্বাভাৱিক মৃত্যু নাছিল কিন্তু তাৰ পাছতো তেওঁলোকৰ সম্বিত ঘূৰি অহা নাই এওঁলোকৰ মানসিকতাই ইয়াত পুনৰবাৰ প্ৰমাণ কৰে যে এতিয়াও কোনোবাই যদি ফেচিলিটি বিচাৰে বা তেওঁলোকৰ যদি আত্মশুদ্ধি হোৱা নাই বা তেওঁলোকে যদি নিজক নিজে প্ৰশ্ন কৰা নাই এইবোৰ মানুহে নকৰে শ্যামকানু মহন্ত অমিত প্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা বডি মাছাজ বাৰ্থডে কেক তাৰ পিছত এতিয়া লাগে বিশুদ্ধ খোৱা পানী আৰু তেওঁলোকৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিছে CID ধন্যবাদ